নমস্কাৰ বন্ধু বান্ধৱীসকল আজি হাজবেণ্ডে কেনেকৈ পোলাও বনাই চাওঁ আহক এয়া পোলাওৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবিলাক যোগাৰ কৰি লোৱা হ'ল আমি লৈছোঁ এয়া বাসমতি চাউল অন্নপূৰ্ণা ঘি আৰু লৈছোঁ কেঁচা গ্ৰীণ মটৰ গাজৰ আৰু কাজু কিচমিচ গাজৰটো সৰু সৰুকৈ এনেকৈ কাটি লোৱা হ'ল ফাৰ্ষ্টতে কুকাৰটো গৰম হ'বলৈ দিয়া হ'ল গৰম হোৱাৰ পিছত তাত ঘিউ আৰু গাজৰ দি দিয়া হ'ল গাজৰখিনি অলপমান সিজিবৰ কাৰণে এনেকৈ দি ৰখা হ'ল যেতিয়া অলপমান সিজে তেতিয়া তাৰ ওপৰত কাজু আৰু কিচমিচ দিয়া হ'ল কিচমিচটো অলপ কম পৰিমাণে দিব যাতে গোটেইখিনি মিঠা মিঠা হৈ নাযায় গাজৰ আৰু কিচমিচ দিয়া হ'ল দিয়াৰ পাছত অলপমান আকৌ লৰাই দিয়া হ'ল লৰাই দিয়াৰ পাছত তাত কেঁচা গ্ৰীণ মটৰখিনি দি দিয়া হ'ল কেঁচা গ্ৰীণ মটৰখিনি দিয়াৰ পাছত আকৌ লৰাই দিব গোটেইখিনি ভালকৈ তাৰপৰা অলপমান সিজিবৰ কাৰণে ৰাখি দিব যেতিয়া অলপমান সিজে চাওকচোন ইমান ধুনীয়াকৈ সিজিছে জোখত এতিয়া সিজাৰ পাছত তাত আমি ধুই ৰখা চাউলখিনি দি দিলোঁ চাউলখিনি দি হোৱাৰ পাছত গোটেইখিনি আকৌ এবাৰ লৰাই দিব লৰাই দিয়াৰ পাছত যাতে ধৰি নাযায় ভালকৈ লৰাই দিয়াৰ পাছত গৰম পানী তাত দি দিব গৰম পানী চাউলৰ অনুপাতত গৰম পানী দিব গৰম পানী দিয়াৰ পাছত আকৌ ভালকৈ লৰাই দিব লৰাই দিয়াৰ পাছত সোৱাদ অনুসৰি অলপ নিমখ দিব চাউলৰ অনুপাতত নিমখ দিব আৰু সোৱাদ অনুসৰি নিমখ দিব দিয়াৰ পাছত আকৌ ভালকৈ লৰাই দিব লৰাই দিয়াৰ পাছত হাতাখন কুকাৰৰ সাফৰটো ভালকৈ লগাই দিব আৰু সিজিবৰ কাৰণে ৰাখি দিব যেতিয়া সিজাৰ পাছত গেছটো বন্ধ কৰি দিব বন্ধ কৰি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিব যেতিয়া ঠাণ্ডা হ'ব ঠাণ্ডা হোৱাৰ পাছত কুকাৰৰ সাফৰটো খুলি আকৌ এবাৰ লৰাই দিব ভালকৈ চাওকচোন ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া দেখাইছে পোলাওখিনি যেতিয়া লৰাই দিয়াৰ পাছত আকৌ সাফৰটো লগাই দিব লগাই দিয়াৰ পাছত যেতিয়া পৰিৱেশন কৰা সময় আহিব তেতিয়া পৰিৱেশন কৰিব আমি এয়া চিকেনৰ লগত খালোঁ বহুত ধুনীয়া লাগিলে আৰু যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ